Hello everyone, welcome to the Cast tutorial. আমি যি তোমালোকৰ JEE এক্সামৰ কাৰণে পলিটি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ তাৰে আজি আমাৰ পাৰ্ট নাম্বাৰ 3 ঠিক আছে। আজি এই পাৰ্টত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বেনিফিচিয়েল হ'ব। আৰু আজিৰ পৰা আমি টপিক হিচাপে তোমালোকৰ কিছুমান MCQ লৈ আহিছোঁ ঠিক আছে। আগতে আমি মিক্স কুৱেশ্যন আনিছিলোঁ, কিন্তু আজিৰ পৰা যিটো আমাৰ টপিক আমাৰ পাৰ্ট নাম্বাৰ 3 ষ্টাৰ্ট হৈছে, পাৰ্ট নাম্বাৰ 3ত আমি এটা স্পেচিফিক টপিক লৈছোঁ আৰু সেই টপিকটোৰ ওপৰত তোমালোকৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আজিৰ যিটো আমাৰ টপিক হৈছে, টপিকটো হৈ গৈছে তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে। আমাৰ যি তোমালোকৰ 6টা ফাণ্ডামেণ্টেল ৰাইট আছে, সেই ফাণ্ডামেণ্টেল ৰাইটৰ ওপৰত তোমালোকৰ কেনেকুৱা ধৰণৰ এক্সামত আগতে কুৱেশ্যন আহি গৈছে, আমি তাৰ পৰাও কুৱেশ্যন আহিছোঁ বা প্ৰবেবল তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই টপিকৰ ওপৰত সেনেকুৱা ধৰণৰ আমি কেইটামান MCQ লৈ আহিছোঁ। চাওঁচোন আহা আজিৰ MCQ কেইটা কেনেকুৱা ধৰণৰ বা আমি প্ৰেক্টিছ কৰোঁ আহা। আৰু এই যি ভিডিঅ' হয়, এই ভিডিঅ'টোৰ তোমালোকে যিটো PDF হয়, PDFটো আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকৰ আপলোড কৰাই দিয়া হ'ব। তোমালোকে তাৰ পৰা গৈ PDFটো ডাউনলোড কৰিব পাৰিবা। আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট ঠিক আছে। আমাক ষ্টেটমেণ্ট দুটা দিছে, এই ষ্টেটমেণ্টকেইটা আমাক চাব কৈছে। দি কনচেপ্ট অফ ইকুৱালিটি বিফৰ ল' ইজ অফ ব্ৰিটিছ অৰিজিন ঠিক আছে। যিটো আমাৰ কনচেপ্ট ইকুৱেলিটি বিফৰ ল' এইকেইটা তোমালোকে আৰ্টিকল ক'ত পোৱা? আৰ্টিকল 14ত পোৱা হয় নে নহয়? কনষ্টিটিউশ্যনৰ আৰ্টিকল 14ত পোৱা। আৰু তোমালোকৰ আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে আমাৰ কি হয়? ফাণ্ডামেণ্টেল ৰাইটছ হয়। আৰু এই ফাণ্ডামেণ্টেল ৰাইটছটো আমাৰ কিমান পাৰ্টত আছে? এইটো আছে তোমালোকৰ কনষ্টিটিউশ্যনৰ পাৰ্ট নাম্বাৰ 3ত আছে ঠিক আছে। পাৰ্ট নাম্বাৰ 3ত আছে। আৰু আৰ্টিকল ক'ৰ পৰা ক'লৈকে যায় ফাণ্ডামেণ্টেল ৰাইটটো? 12ৰ পৰা 35লৈকে আমি ফাণ্ডামেণ্টেল ৰাইট পাওঁ। আৰু ইকুৱালিটি বিফৰ ল' ইকুৱেল প্ৰটেকশ্যন ল' তোমালোকে ইকুৱালিটি বিফৰ ল'ৰ কথা তোমালোকে আৰ্টিকল 14ত পোৱা। এতিয়া আমাক কৈছে যিটো কনচেপ্ট আছে ইকুৱালিটি বিফৰ ল' মানে ল'ৰ আগত সকলো কি সমান হয় নহয়? সেইটো কনচেপ্টটো ক'ৰ পৰা আনিছে? ব্ৰিটিছ অৰিজিন। গতিকে এইটো কি হৈ যাব? কাৰেক্ট ষ্টেটমেণ্ট। নেক্সটটো দিছে ইকুৱেল প্ৰটেকশ্যন অফ ল'। ল'য়ে সকলোকে কি দিব লাগে? ইকুৱেল প্ৰটেকশ্যন দিব লাগে হয়নে? এই কনচেপ্টটো তোমালোকৰ আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা বৰো কৰিছে বা আনিছে বুলি কৈছে ঠিক আছে। এইটো তোমালোকৰ কি হৈ যাব? কাৰেক্ট হয়। গতিকে ষ্টেটমেণ্ট নাম্বাৰ 2টা ইয়াত কি হয়? কাৰেক্ট হয়। আমাক উলিয়াবলৈ দিছে হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট। কোন দুটা ষ্টেটমেণ্ট কাৰেক্ট হয়? গতিকে ইয়াত 2টা কাৰেক্ট হয়। অপশ্যন নম্বৰ চি আমাৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ ঠিক আছে। চি কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা, আমাক আৰ্টিকল 17ৰ কথা কৈছে। উইথ ৰিফাৰেঞ্চ টু আৰ্টিকল 17 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন হয়নে? আৰ্টিকল 17ত কি কৈছে? কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট। দি প্ৰেক্টিচ অফ আনটাচেবিলিটি ইজ প্ৰহিবিটেড ইন এনি ফৰ্ম হয়নে? যিটো তোমালোকৰ আৰ্টিকল 17 আছে, আৰ্টিকল 17টোৱে কি কয়? আৰ্টিকল 17টোৱে কয় তোমালোকৰ আনটাচেবিলিটি তোমালোকৰ প্ৰেক্টিচ কৰিব নালাগে হয় নহয়? আনটাচেবিলিটি আমি কি কৰিব নালাগে? কোনো ধৰণৰ আনটাচেবিলিটি তোমালোকৰ প্ৰেক্টিচ কৰিব নালাগে। আৰু এনি ফৰ্ম অফ আনটাচেবিলিটি ইজ প্ৰহিবিটেড। গতিকে এইটো কি হয়? কাৰেক্ট হয়। নেক্সটটো দিছে দি পাৰ্লিয়ামেণ্ট হেজ ন' পাৱাৰ টু মেক এনি ল' ফৰ ইটছ এনফৰ্চমেণ্ট। পাৰ্লিয়ামেণ্টৰ কোনো ধৰণৰ পাৱাৰ নাই বুলি কৈছে আনটাচেবিলিটি এনফৰ্চমেণ্ট কৰিব পৰা ল' বনাবৰ কাৰণে। এইটো হয় জানো? এইটো ইনকাৰেক্ট। কিয়? কাৰণ পাৰ্লিয়ামেণ্টে তোমালোকৰ পাৰ্লিয়ামেণ্টৰ এটা ল' আছে, প্ৰটেকশ্যন অফ চিভিল ৰাইটছ Protection of Civil Rights Act 1955 ঠিক আছে। Protection of Civil Rights Act 1955 এই Protection of Civil Rights Act 1955ৰ দ্বাৰা any form of untouchability is prohibited in our country ঠিক আছে। আমাৰ দেশত তোমালোকৰ কোনো ধৰণৰ আনটাচেবিলিটি প্ৰেক্টিচ নহয় বুলি কোৱা আছে। গতিকে এই ষ্টেটমেণ্টটো কি হয়? ইনকাৰেক্ট। কাৰণ পাৰ্লিয়ামেণ্ট হেজ পাৱাৰ টু প্ৰটেক্ট কি চিভিল ৰাইট হয় নে নহয়? পাৰ্লিয়ামেণ্টে চিভিল ৰাইট প্ৰটেক্ট কৰে আৰু লগতে কি কৰে? তোমালোকৰ আনটাচেবিলিটি হ'বলৈ নিদিয়ে। এনি ফৰ্ম অফ আনটাচেবিলিটি প্ৰহিবিটেড কৰে। গতিকে ষ্টেটমেণ্ট নাম্বাৰ 2 ইজ ইনকাৰেক্ট। গতিকে কাৰেক্ট ষ্টেটমেণ্ট 1 1টো ক'ত আছে? অপশ্যন নাম্বাৰ এ। অনলি 1 ইজ কাৰেক্ট আনচাৰ। এইটো আমাক চোৱা, আমাক কেনেকৈ কুৱেশ্যনটো ভুল হৈ গৈছে? আমাক দিছে হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট ঠিক আছে। আমাক কি উলিয়াবলৈ দিছে? আমাক উলিয়াবলৈ দিছে ইনকাৰেক্টটো উলিয়াবলৈ দিছে। তোমালোকে এই ৱৰ্ডটো মন কৰিবা। তোমালোকক উলিয়াবলৈ দিছে কি? ইনকাৰেক্টটো। যদি ইনকাৰেক্টটো উলিয়াবলগীয়া হয় তেতিয়াহ'লে কোনটো ইনকাৰেক্ট? ষ্টেটমেণ্ট নাম্বাৰ 2। ষ্টেটমেণ্ট নাম্বাৰ 2 তোমালোকৰ ক'ত আছে? অপশ্যন নাম্বাৰ বিত আছে। বি অপশ্যন তোমালোকৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ। তোমালোকে চাই ল'বা শেষত তোমালোকৰ কাৰেক্ট উলিয়াবলৈ দিছে নে ইনকাৰেক্ট উলিয়াবলৈ দিছে। নেক্সটটো আমাক কি দিছে চোৱা। নেক্সটটো দিছে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং আৰ্টিকল 19। আমাক আৰ্টিকল 19ৰ কথা কৈছে মানে আৰ্টিকল 19ত টোটেল 6টা ৰাইটছ লিখা আছে। সেইটোত কৈছে দি ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন ইনক্লুডছ দি ৰাইট টু ফৰ্ম পলিটিকেল পাৰ্টিজ ঠিক আছে। যিটো তোমালোকৰ আৰ্টিকল 19ৰ আৰ্টিকল 19(1)C
আৰ্টিকল 19(1)C তোমালোকৰ সাব ক্লজ 6C কি লিখা আছে ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন আমি কি কৰিব পাৰোঁ এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰোঁ পলিটিকেল পাৰ্টিও আমি ফৰ্ম কৰিব পাৰোঁ গতিকে এইটো কি হৈ যাব তোমালোকৰ কাৰেক্ট হয় নেক্সটটো দিছে দি ৰিজনেবল ৰেষ্ট্ৰিকশ্যন অন আৰ্টিকল 19 কেন বি ইম্প'জ অনলি বাই দি পাৰ্লিয়ামেণ্ট ঠিক আছে যিটো তোমালোকৰ আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইটবিলাক কি হয় ফাণ্ডামেণ্টেল ৰাইটবিলাক কি হয় তোমালোকৰ কোৱালিফাইড হয় ঠিক আছে কোৱালিফাইড হয় কিন্তু এবছলিউট নহয় কি হয় আমাৰ ফাণ্ডামেণ্টেল ৰাইটবিলাক কোৱালিফাইড হয় কিন্তু এবছলিউট নহয় কিয় এবছলিউট নহয় কাৰণ ষ্টেটে কি কৰিব পাৰে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে মানে ষ্টেটে কি কৰিব পাৰে তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে ফাণ্ডামেণ্টেল ৰাইটত সেইকাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইটবিলাক আমি কি বুলি কওঁ কোৱালিফাইড বুলি কওঁ কিন্তু এবছলিউট বুলি নকওঁ কাৰণ ষ্টেটে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে এতিয়া ষ্টেটমেণ্ট নাম্বাৰ 2টো কি কৈছে চোৱা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন অন আৰ্টিকল 19 আৰ্টিকল 19ত তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কেন ইম্প'জ অনলি বাই পাৰ্লিয়ামেণ্ট অকল পাৰ্লিয়ামেণ্টেহে তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে বুলি কৈছে নট বাই দি ষ্টেট লেজিছলেচাৰে নোৱাৰে বুলি কৈছে গতিকে এইটো কি হ'ব ইনকাৰেক্ট কাৰণ ষ্টেট লেজিছলেচাৰেও কি কৰিব পাৰে তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে কিয় ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে ষ্টেটৰ আমাৰ যি তোমালোকৰ কাণ্ট্ৰি ইণ্টিগ্ৰিটি ঠিক আছে কাণ্ট্ৰি ইণ্টিগ্ৰিটি পাব্লিক অৰ্ডাৰ আৰু ছভেৰেনিটি মেইনটেইন কৰিবলৈ ঠিক আছে ছভেৰেনিটি মেইনটেইন কৰিবলৈ এইকেইটা মেইনটেইন কৰিবৰ কাৰণে কি কৰিব পাৰে তোমালোকৰ পাৰ্লিয়ামেণ্ট নাইবা তোমালোকৰ ষ্টেট লেজিছলেচাৰে কি কৰিব পাৰে তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত লগাব পাৰে হয়নে এইকেইটা মেইনটেইন কৰিবৰ কাৰণে তোমালোকৰ ইণ্টিগ্ৰিটি পাব্লিক অৰ্ডাৰ ছভেৰেনিটি মৰেলিটি এই গোটেইখিনি মেইনটেইন কৰিবৰ কাৰণে ষ্টেটে তোমালোকৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন লগাব পাৰে ই তোমালোকৰ পাৰ্লিয়ামেণ্টেই হওক বা ষ্টেট লেজিছলেচাৰে হওক ঠিক আছে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 2 আমাৰ কাৰণে কি হৈ যাব ইনকাৰেক্ট হ'ব গতিকে কাৰেক্ট কি হ'ব আমাক ইয়াত কাৰেক্টটো উলিয়াব দিছে অনলি অপশ্যন এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিলে চোৱা নেক্সট কুৱেশ্যনটো দিছে আৰ্টিকল 21 আৰ্টিকল 21 ইজ এভেইলেবল টু চিটিজেন অনলি দিছে এণ্ড ইটছ ইনক্লুড ৰাইট টু লাইফ উইথ হিউমেন ডিগনিটি মানে আৰ্টিকল যিটো তোমালোকৰ 21 হয় আৰ্টিকল 21 কি কয় ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ঠিক আছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কয় ঠিক আছে পাৰ্চনেল লিবাৰ্টি এতিয়া আৰ্টিকল 21 ইজ এভেইলেবল টু দি চিটিজেন অনলি আৰ্টিকল 21 টো চিটিজেনৰ কাৰণেহে অকলে আছে বুলি কৈছে এইটো কাৰেক্ট অপশ্যন হয় জানো কাৰেক্ট ষ্টেটমেণ্ট হয় জানো নহয় আৰ্টিকল 21 ইজ এভেইলেবল টু দি চিটিজেন অফ কাণ্ট্ৰি এজ ৱেল এজ ফৰেনাৰ ঠিক আছে আৰ্টিকল 21 তোমালোকৰ সকলোৰে বাবে কি হয় প্ৰযোজ্য ৰাইট টু লাইফ কি হয় ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি তোমালোকৰ সকলোৰে থাকে হয়নে নহয় গতিকে তোমালোকৰ এইটো অনলি চিটিজেনক তোমালোকৰ এই ৰাইটটো নাই তোমালোকৰ ফৰেনাৰো যদি আমাৰ দেশত আছে তেওঁ আৰ্টিকল 21 কি কৰে এভেইল কৰে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 1 ইজ ইনকাৰেক্ট ইট ইনক্লুড ৰাইট টু লাইফ উইথ হিউমেন ডিগনিটি এইটো কি হ'ব কাৰেক্ট হ'ব গতিকে ষ্টেটমেণ্ট নাম্বাৰ 2 কাৰেক্ট আৰু কাৰেক্ট হোৱাৰ লগে লগে আমাক কাৰেক্ট উলিয়াব দিছে অপশ্যন নাম্বাৰ বি কাৰেক্ট আনচাৰ নেক্সটটো কি দিছে চোৱা নেক্সটটো দিছে তোমালোকৰ আৰ্টিকল 21A আৰু আৰ্টিকল 21 আমাৰ কনষ্টিটিউশ্যন যেতিয়া কমেন্সমেণ্ট হৈছিলে তেতিয়া নাছিলে এইটো কেতিয়া আনিছিলে তোমালোকৰ 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা আনিছিলে এতিয়া ইয়াত কি কি আমাক দিছে চোৱা দিছে ইট মেক এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে ইট মেক এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইটছ ফৰ চিলড্ৰেন বিটুইন 6 to 14 years ঠিক আছে এইটো কি হয় কাৰেক্ট হয় এডুকেশ্যনটো কি কৰিছিলে ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে তোমালোকৰ ডিক্লেয়াৰ কৰি দিছিলে ফৰ এভৰি 6 to 14 year চিলড্ৰেন হয়নে এইটো ষ্টেটমেণ্ট কাৰেক্ট আৰু কি কৰিছিলে পেৰেণ্টৰ কি কৰিছিলে ফাণ্ডামেণ্টেল ডিউটি পেৰেণ্টৰ কাৰণে এটা কি কৰিছিলে তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটি উলিয়াইছিলে কি পেৰেণ্টে কি কৰিব লাগে তোমালোকৰ সকলো ল'ৰা ছোৱালী 6 to 14 year এজলৈকে কি কৰিব লাগে স্কুললৈ পঠিওৱাটো এটা কি হয় ফাণ্ডামেণ্টেল ডিউটি হিচাপে তেওঁলোকক মানে আমাৰ ফাণ্ডামেণ্টেল ডিউটিত আনিছিলে তাৰপিছত দিছে ইট ৱাজ ইনচাৰ্টেড বাই 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002 এইটো কি হয় কাৰেক্ট হয় গতিকে দুইটা যদি কাৰেক্ট হয় আমাৰ ষ্টেটমেণ্ট নাম্বাৰ কি বোথ 1 and 2 আৰ কাৰেক্ট কিন্তু আমাক সুধিছে কি চোৱা হুইচ অফ দি ফলোইং ইজ আৰ ইনকাৰেক্ট কোনটো ইনকাৰেক্ট হয় এটাও ইনকাৰেক্ট নহয় নাইদাৰ 1 nor 2 আৰ ইনকাৰেক্ট ডি অপশ্যন কাৰেক্ট নেক্সট আমাক কি দিছে চোৱা আৰ্টিকল 30 কথা কৈছে আৰ্টিকল 30 গ্ৰান্ট মাইনৰিটি টু ৰাইট টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ হয়নে আৰ্টিকল 30 নে কি আৰ্টিকল 30 কি কয় তোমালোকক মাইনৰিটিক কি দিয়ে তোমালোকক ৰাইট দিয়ে যে তেওঁলোকে কি কৰিব পাৰে এডুকেশ্যনেল তেওঁলোকৰ নিজৰ কি লেংগুৱেজ সেইবিলাক তোমালোকৰ কালচাৰ প্ৰটেক্ট কৰিবলৈ কি কৰিব পাৰে এডমিনিষ্টাৰ কৰিব পাৰে কি এডমিনিষ্টাৰ কৰিব পাৰে এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফৰ্ম কৰিব পাৰে এইটো কি হয় তোমালোকৰ
কাৰেক্ট হয় আৰ্টিকল 30 তোমালোকৰ লিখা আছে কনষ্টিটিউশ্যনত দি টাৰ্ম মাইনৰিটি আৰ ডিফাইন ইন দি কনষ্টিটিউশ্যন কিন্তু আমাৰ কনষ্টিটিউশ্যনত লিখা নাই যে দি টাৰ্ম মাইনৰিটি মানে কি হয় মাইনৰিটি মানে আমি কাক বুজাম সেইখিনি তোমালোকৰ কনষ্টিটিউশ্যনত এক্সপ্লিচিটলি লিখি থোৱা হোৱা নাই ঠিক আছে কিন্তু মাইনৰিটিয়ে যে তোমালোকৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এডমিনিষ্টাৰ কৰিব পাৰে সেইটো কিন্তু আৰ্টিকল 30 লিখা আছে গতিকে টু ষ্টেটমেণ্ট ইনকাৰেক্ট হোৱাৰ লগে লগে আমাক কি উলিয়াব আছে কাৰেক্ট অনলি ওৱান ইজ কাৰেক্ট অপশ্যন নম্বৰ এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দিছে তোমালোকৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ঠিক আছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু এইটো ক'ত লিখা আছে তোমালোকৰ আৰ্টিকল 23 পৰা 24 লৈকে লিখা আছে এতিয়া 23টোৱে কি কয় চোৱা আৰ্টিকল 23 প্ৰহিবিট দি হিউমেন ট্ৰেফিকিং এণ্ড দি ফ'ৰ্চ লেবাৰ আৰ্টিকল 24 কি কয় তোমালোকৰ হিউমেন ট্ৰেফিকিং আৰু ফ'ৰ্চ লেবাৰৰ কথা কয় ঠিক আছে এইটো কি হয় কাৰেক্ট হয় আৰ্টিকল 24 প্ৰহিবিট এমপ্লয়মেণ্ট অফ চাইল্ড বিল' 14 years ইন ফেক্টৰিজ ঠিক আছে কি কৰে আৰ্টিকল 24 প্ৰহিবিট কৰে এমপ্লয়মেণ্ট অফ চাইল্ড বিল' 14 years ইন ফেক্টৰিজ ঠিক আছে এইটো কি হয় কাৰেক্ট দুইটা ষ্টেটমেণ্ট তোমালোকৰ কাৰণে কাৰেক্ট হয় আৰ্টিকল 23 আমাক কয় হিউমেন ট্ৰেফিকিং আৰু ফ'ৰ্চ লেবাৰৰ কথা আৰ্টিকল 24 আমাক কয় প্ৰহিবিট দি এমপ্লয়মেণ্ট অফ দি চিলড্ৰেনৰ কথা কয় ঠিক আছে দুইটা তোমালোকৰ কাৰণে কি যাব কাৰেক্ট ষ্টেটমেণ্ট অপশ্যন নম্বৰ চি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দিছে আমাৰ ৰিচ জুৰিছডিকশ্যন এতিয়া ৰিচ জুৰিছডিকশ্যন কি হয় তোমালোকৰ আমাৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট দুইটাই থাকে ঠিক আছে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট তোমালোকৰ দুইটাৰে কি থাকে ৰিচ জুৰিছডিকশ্যন থাকে সুপ্ৰিম কোৰ্টে আণ্ডাৰ আৰ্টিকল 32 ৰিচ জুৰিছডিকশ্যন কৰিব পাৰে আৰু হাই কোৰ্টে কি কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 226 দ্বাৰা ৰিচ জুৰিছডিকশ্যন তোমালোকৰ কৰিব পাৰে এতিয়া আমাক দিছে ইট এম্পাৱাৰ অনলি ৱৰ্ডটো মন কৰা ইট এম্পাৱাৰ অনলি সুপ্ৰিম কোৰ্ট টু ইছ্যু ৰিচ ফৰ দি এনফৰ্চমেণ্ট অফ দি ফাণ্ডামেণ্টেল ৰাইট অনলি তোমালোকৰ সুপ্ৰিম কোৰ্টেহে কি কৰিব পাৰে বুলি কৈছে ৰিচ তোমালোকৰ এনফৰ্চ কৰিব পাৰে ফৰ ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে অনলি তোমালোকৰ সুপ্ৰিম কোৰ্ট হয় জানো অনলি সুপ্ৰিম কোৰ্ট নহয় হাই কোৰ্টো তোমালোকৰ পাৰে গতিকে অপশ্যন নম্বৰ ষ্টেটমেণ্ট নম্বৰ 1 আমাৰ ইনকাৰেক্ট হৈ গ'ল নেক্সট দিছে ইট কেন বি ছাছপেণ্ডেড ইভেন ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত এইটো আমি কি কৰিব পাৰোঁ বুলি কৈছে ছাছপেণ্ড কৰিব পাৰোঁ বুলি কৈছে এইটো আমি ছাছপেণ্ড কৰিব পাৰোঁ জানো এইটো আমি কি কৰিব নোৱাৰোঁ ছাছপেণ্ড কৰিব নোৱাৰোঁ ঠিক আছে ৰিচ জুৰিছডিকশ্যনটো আমি কি কৰিব নোৱাৰোঁ তোমালোকৰ ছাছপেণ্ড কৰিব নোৱাৰোঁ গতিকে এইটো কি হৈ যাব ইট কেন বি ছাছপেণ্ডেড ইভেন ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত এইটো আমি কি কৰিব নোৱাৰোঁ ছাছপেণ্ড কৰিব নোৱাৰোঁ গতিকে ষ্টেটমেণ্ট নম্বৰ 2 কি হৈ যাব ইনকাৰেক্ট হ'ব ইট কেন বি ছাছপেণ্ডেড কিন্তু আমি ছাছপেণ্ডেড কৰিব নোৱাৰোঁ গতিকে ষ্টেটমেণ্ট নম্বৰ আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব ডি অপশ্যন কাৰেক্ট আনচাৰ মানে ডি অপশ্যন তোমালোকৰ কি হৈ যাব কাৰেক্ট আনচাৰ নাইদাৰ 1 নো 2 আৰ কাৰেক্ট নেক্সটটো কি দিছে চোৱা আৰ্টিকল 33 আমাৰ ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা কৈ কি আৰ্টিকল 12 পৰা আৰ্টিকল 35 লৈকে পাওঁ হয় নহয় এতিয়া আমাক সুধিছে আৰ্টিকল 33 দি পাৰ্লিয়ামেণ্ট কেন ৰেষ্ট্ৰিক্ট অৰ এব্ৰগেট দি ফাণ্ডামেণ্টেল ৰাইটছ of the member of the armed force. The state legislature can also make such law for their respective police force. এতিয়া আমাক দিছে পাৰ্লিয়ামেণ্টৰ কি আছে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে ৰেষ্ট্ৰিক্ট কৰিব পাৰে আৰু এব্ৰগেট কৰিব পাৰে ফাণ্ডামেণ্টেল ৰাইট ফৰ দি মেম্বাৰ অফ দি আৰ্ম ফ'ৰ্চৰ মেম্বাৰৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে ফাণ্ডামেণ্টেল ৰাইটটো কি কৰিব পাৰে তোমালোকৰ ৰেষ্ট্ৰিক্ট কৰিব পাৰে যেনে তোমালোকৰ আমাৰ চিভিলিয়ানে কি কৰিব পাৰে লেবাৰ ইউনিয়ন ফৰ্ম কৰিব পাৰে হয় নহয় লেবাৰ ইউনিয়ন ধৰা আমাৰ চিভিলিয়ানে কি কৰিব পাৰে তোমালোকৰ লেবাৰ ইউনিয়ন ফৰ্ম কৰিব পাৰে কিন্তু পাৰ্লিয়ামেণ্টৰ পাৱাৰ আছে কি কৰিব পাৰে আৰ্ম ফ'ৰ্চক তেওঁলোকে লেবাৰ ইউনিয়ন ফৰ্ম কৰিব নিদিব পাৰে বা নিদিয়ে ঠিক আছে লেবাৰ ইউনিয়ন ফৰ্ম কৰিব নিদিয়ে গতিকে ষ্টেটমেণ্ট নম্বৰ 1 কি হ'ব কাৰেক্ট হ'ব মানে এছ'চিয়েশ্যন ফৰ্ম কৰিব নিদিয়ে বহুত গতিকে কি কৈছে তোমালোকৰ পাৰ্লিয়ামেণ্টৰ কি কৰি আছে পাৱাৰ আছে টু ৰেষ্ট্ৰিক্ট ফাণ্ডামেণ্টেল ৰাইট অফ দি আৰ্ম ফ'ৰ্চ হয় নহয় ষ্টেটমেণ্ট নম্বৰ 1 কাৰেক্ট নেক্সটটো দিছে ষ্টেট লেজিছলেচাৰ কেন মেক অলছ' চাচ ল' ষ্টেট লেজিছলেচাৰে এনেকুৱা ধৰণৰ ল' কি কৰিব নোৱাৰে ফ্ৰেম কৰিব নোৱাৰে গতিকে ইয়াত কাৰেক্টটো আমাক উলিয়াব দিছে কাৰেক্ট কোনটো অপশ্যন নম্বৰ এ কাৰেক্ট আনচাৰ অনলি 1 ইজ কাৰেক্ট নেক্সটটো আমাক দিছে কুৱেশ্যনটো আমাক কি দিছে নেক্সট কুৱেশ্যনটো Article 359 empower the president to suspend the right to move any court for the enforcement of the fundamental right during national emergency. ঠিক আছে নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত প্ৰেচিডেণ্টৰ কি আছে পাৱাৰ আছে আণ্ডাৰ আৰ্টিকল 359 টু ছাছপেণ্ড দি ৰাইট টু মুভ এনি কোৰ্ট ঠিক আছে এজন মানুহে কি কৰিব নোৱাৰে তেওঁ কোৰ্টলৈ যাব নোৱাৰে ফৰ দি এনফৰ্চমেণ্ট অফ দি ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে আৰ্টিকল 359 দ্বাৰা প্ৰেচিডেণ্টৰ কি আছে তোমালোকৰ পাৱাৰ আছে টু ৰেষ্ট্ৰিক্ট এ পাৰ্চন টু মুভ টু দি কোৰ্ট ঠিক আছে কোৰ্টলৈ মুভ কৰাটো কি কৰিব পাৰে প্ৰেচিডেণ্টে মুভ কৰাটো ৰেষ্ট্ৰিক্ট কৰিব পাৰে ফৰ দি এনফৰ্চমেণ্ট অফ দি ফাণ্ডামেণ্টেল ৰাইট তেওঁলোকৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হ'লেও নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত তেওঁলোকে কি কৰিব নোৱাৰে কোৰ্টলৈ মুভ কৰিব নোৱাৰে এক্সেপ্ট তোমালোকৰ দুটা ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকল 20 এণ্ড 21
এই দুটা যদি ভায়োলেট হয় তেতিয়া তেওঁ কি কৰিব পাৰে কোৰ্টলৈ যাব পাৰে বাকি তোমালোকৰ যি তোমালোকৰ 12 পৰা 35 লৈকে যি তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হওক তোমালোকে কি কৰিব নোৱাৰা নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত তোমালোকে কোৰ্টলৈ গৈ এনফোৰ্সমেণ্ট কৰিব নোৱাৰা ঠিক আছে এইটো আমাক দিছে নেক্সট ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 20 and 21 কেন অলছো ছাছপেণ্ডেড ঠিক আছে ছাছপেণ্ডেড নহয় ঠিক আছে তোমালোকৰ যিটো তোমালোকৰ কি আছে আৰ্টিকল 20 আৰু 21 আছে সেইকেইটা তোমালোকৰ নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত আণ্ডাৰ আৰ্টিকল 359 দ্বাৰা ছাছপেণ্ডেড নহয় কিন্তু বাকি তোমালোকৰ যিমান আছে প্ৰেচিডেণ্টে কি কৰিব পাৰে ছাছপেণ্ড কৰিব পাৰে গতিকে ষ্টেটমেণ্ট নম্বৰ 1 আমাৰ কাৰণে কি হৈ যাব কাৰেক্ট ষ্টেটমেণ্ট আৰু যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে এতে আছে এ অপশ্যন কাৰেক্ট আনসাৰ ঠিক আছে আজি আমি ডিসকাস কৰিলো ফাণ্ডামেণ্টেল ৰাইটছৰ তোমালোকৰ কেইটামান কুৱেশ্যন ফাণ্ডামেণ্টেল ৰাইটছৰ নেক্সট আমি কি টপিকৰ ওপৰত ভিডিঅ' বনাম তোমালোকে এবাৰ কাইণ্ডলি কমেণ্ট কৰি জনাই দিবা নেক্সট আমি কি টপিক বাছি ল'ম এনেকুৱা সেই টপিকৰ ওপৰত আমি কুৱেশ্যন ডিসকাস কৰিম সো আৰু এই ভিডিঅ'টোৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকৰ আপলোড কৰা হ'ব ঠিক আছে টেলিগ্ৰাম চেনেলত তোমালোকৰ আপলোড কৰা হ'ব আৰু টেলিগ্ৰাম চেনেলৰ যিটো লিংক হয় সেইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব সো ইমানখিনিলৈকে যদি ভিডিঅ'টো চালা ভিডিঅ'টো এবাৰ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লগতে নতুনকৈ যদি আমাৰ চেনেললৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা সো থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ